কোন হ'ব পাৰে দিল্লীৰ অধিক পদলেখনকাৰী সৰ্বাক হিমন্তৰ এই প্ৰতিযোগিতাত হাৰি থাকিল অসমীয়া জাতি। এইখিনি সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অঘোষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন প্ৰতিযোগিতা চলি থাকিল। প্ৰতিযোগিতা চলিল যে কোন দিল্লীৰ বেছি আজ্ঞাবাহী ভৃত্য। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ হাইকমাণ্ডৰ বেছি পদলেখন কৰিব পাৰে। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ গুডবুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমৰ আসনখন দখল কৰিব পাৰে। আৰু এই দুইজন মানুহৰ প্ৰতিযোগিতাৰ মাজত কোন হাৰিল কোন জিকিল পিছৰ কথা অসমীয়া জাতিটো হাৰি থাকিলে। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীহে। অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমখন পৈতৃক সম্পত্তি নহয়। ৰাজ্যৰ চুকে কোণে আজি গৰজি উঠিল জাতীয় দল সংগঠন। জিলাই জিলাই আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী। এয়া শিৱসাগৰৰ দৃশ্য। কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত আছু কৰ্মীৰ প্ৰতিবাদক বাধা দিবলৈ অহা আৰক্ষীৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰো। একেই পৰিস্থিতি সোণাৰীতো। একেদৰে বঙাইগাঁও মঙলদৈ চাপৰকে আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে আছুৱে। চাৰিখন ৰাজ্যৰ কাৰণে কা অবৈধ আৰু বাকী কেইখনৰ কাৰণে কা বৈধ, এয়া কোনো পধ্যে হ'ব নোৱাৰে। সমান্তৰালকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত গুৱাহাটী, গোলাঘাট, গোৱালপাৰা, ধুবুৰী আদিত কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। বাংলাদেশী ৰক্ষক হিমন্ত বিশ্ব শৰ্মাৰ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। বাংলাদেশী গো বেক, গো বেক, গো বেক। বাংলাদেশী গো বেক, গো বেক, গো বেক। প্ৰতিবাদৰ সমান্তৰালকৈ গুৱাহাটীত সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য। যি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই কাৰ বিৰোধিতা কৰিছিল, সেই সময়ত সৰ্বাক হিমন্তই কোন দিল্লীৰ অধিক পদলেখনকাৰী হ'ব পাৰে তাৰ প্ৰতিযোগিতাত লিপ্ত হ'ল। এই প্ৰতিযোগিতাত হাৰি থাকিল অসমীয়া জাতি। যিখিনি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ জনপ্ৰতিনিধিসকলে, মুখ্যমন্ত্ৰীসকলে নিজৰ জনতাৰ হৈ স্থিতি ললে, নিজৰ খিলঞ্জীয়া মানুহৰ হৈ স্থিতি ললে আৰু কাৰ বিৰোধিতা কৰিলে, সেইখিনি সময়ত অসমত সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অঘোষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন প্ৰতিযোগিতা চলি থাকিল। প্ৰতিযোগিতা চলিল যে কোন দিল্লীৰ বেছি আজ্ঞাবাহী ভৃত্য। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ হাইকমাণ্ডৰ বেছি পদলেখন কৰিব পাৰে। প্ৰতিযোগিতা চলিল কোনে দিল্লীৰ গুডবুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰি অসমৰ আসনখন দখল কৰিব পাৰে। আৰু এই দুইজন মানুহৰ প্ৰতিযোগিতাৰ মাজত কোন হাৰিল কোন জিকিল পিছৰ কথা অসমীয়া জাতিটো হাৰি থাকিলে। বাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কাৰ আওতাৰ পৰা নিজকে বচাই ললে, কিন্তু এই দুজন নেতাই দিল্লীৰ পদলেখন কৰিবলৈ গৈ অসমীয়া মানুহৰ যুক্তিসংগত দাবীক প্ৰত্যাখ্যান কৰি নস্যাৎ কৰি 5 গৰাকীকৈ অসম সন্তানক শ্বহীদ বৰণ কৰাই গুলীয়াই হত্যা কৰি কা অসমত জাপি দিলে। আৰু তাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে কোনো কাৰণত যাতে অবৈধ বাংলাদেশী নাগৰিকত্বৰ পৰা বঞ্চিত নহয় সেই ব্যৱস্থা লবৰ কাৰণে আহ্বান জনাইছে। কিমান দুৰ্ভাগ্যজনক, কিমান জাতি বিৰোধী এটা সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটা বুনিয়াদী প্ৰশ্ন, যি প্ৰশ্নৰ তেওঁ উত্তৰ দিব পৰা নাই। 6ষ্ঠ অনুসূচীৰ এলেকাধীন ঠাইসমূহত কাখন যদি বেয়া, ইনাৰ লাইন পাৰ্মিট থকা জেগাসমূহত কাখন যদি বেয়া, তেতিয়াহ'লে অসমৰ বাকী অঞ্চলত কাখন কি ধৰণেৰে ভাল হ'ব পাৰিলে? এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব। বাক্সাৰ মানুহৰ কাৰণে যদি কাখন বেয়া, তামুলপুৰৰ মানুহৰ কাৰণে যদি কাখন বেয়া, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি মানুহৰ কাৰণে যদি কাখন বেয়া, হোজাইৰ মানুহৰ কাৰণে, মৰিগাঁৱৰ মানুহৰ কাৰণে, নলবাৰীৰ মানুহৰ কাৰণে, বৰপেটাৰ মানুহৰ কাৰণে কাখন কেনেকে ভাল হ'ব পাৰে? এই নিৰ্দেশনাটো দিয়াৰ আগতে হিমন্ত বিশ্ব শৰ্মাই এই কথাটো জাহিৰ কৰা উচিত, এই কথাটো কোৱা উচিত, বিদেশীক অসমত পাৰ পুখুৰী খেলিবলৈ মাতিছে নেকি? সৰুতে যে আমি পাৰ পুখুৰী খেলিছিলো, পাৰ বুলি ক'লে এফালে, পুখুৰী বুলি ক'লে এফালে, বিদেশীক অসমত পাৰ পুখুৰী খেলিবলৈ মাতিছে নেকি? ৰাস্তাটো পাৰ হৈ বাক্সাত সোমাই দিলে তেওঁলোক অনাগৰিক, ৰাস্তাটো পাৰ হৈ নলবাৰীত সোমাই দিলে তেওঁলোক নাগৰিক। ৰাস্তাটোৰ এফালে কাৰ্বি আংলঙত তেওঁলোক নাগৰিক নহয়, ৰাস্তাটো পাৰ হৈ দিলে তেওঁলোক হোজাইত আহিলে নাগৰিক হৈ যায়। পাৰ পুখুৰী খেলিবলৈ মাতিছে নেকি বিদেশীক?
এই ধৰণেৰে অসমীয়া জাতিৰ প্ৰতি অন্যায় কৰাৰ অবিচাৰ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নাই। সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছো, কা মানি নলওঁ, অসমৰ মানুহে কা মানি লোৱা নাই। আৰু নিৰ্বাচন জিকি আছে অৰ্থটো এইটো নহয় যে অসমৰ মানুহে কাৰ সপক্ষে ভোটদান কৰিছে। বাৰে বাৰে এটা কথা জাহিৰ কৰিবলৈ চেষ্টা কৰে, আমিতো পঞ্চায়তত জিকিছো, বিধানসভাত জিকিছো, লোকসভাত জিকিছো। এই পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন কাৰ বিৰুদ্ধে গণভোট নাছিলে। নিৰ্বাচনত জিকাৰ অৰ্থ এইটো নহয় যে অসমীয়া মানুহে কা মানি লৈছে। 5 গৰাকীকৈ অসম সন্তানক হত্যা কৰা হৈছে, পুনৰ কৈছো। অসমীয়া জীয়াৰী বোৱাৰীৰ গুৰুলা গুৰুলকৈ পিটন দিয়া হৈছিলে। অসমীয়া যুৱকক পংগু হোৱাকৈ পিটন দিয়া হৈছিলে। আৰক্ষীৰ অত্যাচাৰ দমন কোনেও পাহৰি যোৱা নাই। কা অসমৰ মানুহে মানি লোৱা নাছিল, মানি নলয়, আৰু কা কাৰ্যকৰী কৰাৰ কৌশলেৰে সৈতে অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰৰ যি নিৰ্দেশনা জাৰি কৰিছে তাত ছাত্ৰ সন্থাই বিৰোধিতা কৰিছো আৰু ইয়াৰ বিৰুদ্ধে আজি সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছো। অহা 18 আগষ্ট তাৰিখে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত প্ৰতিবাদ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে ঘোষণা কৰিছে। সেইদিনাও অসমত সদৌ অসম ছাত্ৰ সন্থাই অবৈধ বিদেশী বহিষ্কাৰ, NRCৰ পুংখানুপুংখ পুনৰীক্ষণ আৰু কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব। কা মানি লোৱা নাছিলো, কা মানি নলওঁ, আৰু কাৰ আওতাৰ পৰা সমগ্ৰ অসমক বাদ দিবৰ কাৰণে পুনৰ দাবী জনাইছো। আনফালে প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিণ্টু গগৈৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীহে, অসমখন তেওঁৰ পৈতৃক সম্পত্তি নহয়। হিন্দু বাংলাদেশীসকলৰ যে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে, এয়া গোচৰ চলি থাকিব লাগিব। এয়া প্ৰত্যাহাৰ কৰা সিদ্ধান্ত মানি লোৱা নহ'ব। আৰু একে সময়তে আমি কওঁ যে অসম কোনো কাৰণত বিদেশী চৰণীয়া পথাৰ হ'বলৈ আমি নিদিওঁ। অসম বিদেশী ডাষ্টবিন নহয়, এই কথা হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা অসমখন পৈতৃক সম্পত্তি নহয় যে তেওঁ অসমত মন গ'লে বাংলাদেশী বহাই দিব, মন গ'লে বিদেশী বহাই দিব। গতিকে হিন্দু মুছলমান কথা নাই, বেংগলী মিয়া কথা নাই। 1971 চনৰ 24 মাৰ্চৰ পিছৰ পৰা অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ সকলো বিদেশী অসম এৰিব লাগিব। আৰু সকলো বিদেশীকে অসমৰ পৰা বিতৰণ কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক দাবী কৰিছোঁ। একে সময়তে দাবী কৰিছোঁ যে অসমৰ সম্পদ আৰু অসমৰ ভূমিৰ ওপৰত আমাৰ অসমীয়া মানুহৰ অধিকাৰ লাগে। আমাৰ অসমখন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমখন জনজাতীয় ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে, এই আমি দাবী উত্থাপন কৰিছোঁ। একে সময়তে ভাৰতীয় সংবিধান অনুসৰি 371A আৰ্টিকল অনুসৰি অসমক বিশেষ শ্ৰেণীৰ ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু যদি সেইবিলাক কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈতৃক সম্পত্তিৰ দৰে অসমত এইদৰে বিদেশী বোজা জাপি দিব। হিন্দুৱে হওক, মুছলমানে হওক, জৈনে হওক, খ্ৰীষ্টানে হওক, কোনো কথা নাই। কোনো বিদেশী বোজা 1971 চনৰ 24 মাৰ্চৰ পিছৰ কোনো বিদেশী বোজা অসমে নলয়। সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মা প্ৰতিমূৰ্তি সমগ্ৰ অসমত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে দাহ কৰিছোঁ। একে সময়তে অবৈধ যিটো আমাৰ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহৰ যিটো নিৰ্দেশনা জাৰি কৰিছে, সেই নিৰ্দেশনা প্ৰতিলিপিও আজি অসম জুৰি আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। উল্লেখ্য, শেহতীয়াকৈ অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত থকা লোকসকলৰ গোচৰবোৰ নিষ্পত্তি কৰিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশনা দিয়াৰ লগতে তেনে লোকক কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰে, যাৰ বাবে আকৌ ৰাজ্যত উকমুকনি দিছে কা বিৰোধী আন্দোলনে। জনতাৰ মতক উপেক্ষা কৰি চৰকাৰে জাপি দিয়া জাতিধ্বংসী কাৰ যোগেদি অসমত বিদেশী সংস্থাপন কৰিবলৈ ওলোৱা এই সিদ্ধান্তক এতিয়া একেমুখে গৰিহণা দিছে অসমৰ সচেতন মহলে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।